নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ এই ভাইটি মোৰ ভিডিঅ'ত দেখিয়ে থাকে ইয়াক সদায় ইয়াৰ ঘৰত আছোঁ আজি অকণ বেলেগ ড্ৰেছত আছে দেখিছে নহয় ধুতি চুটি পিন্ধি আছে তাৰ কাৰণ হ'ল আজি বছৰীয়া শ্ৰাদ্ধ আছিলে গতিকে আমাক সকলোকে মাতিলে দিনত সকামভাগ ধুনীয়াকৈ হৈ গ'ল আৰু আমাৰ মানে সকলোৱে যিহেতু কামে কামে থাকোঁ কোনোবা অফিচ কোনোবা কাৰোবাৰ দোকান আছে গতিকে আমি লেটকৈ আহিলোঁ এতিয়া আৰু আমাৰ ইয়াত চব আছে মই এবাৰ ভালকৈ দেখাম আৰু ধুনীয়াকৈ আমাক খুৱাবলৈ মাতিলে ভাইটি দিনত ভালে ভালে গ'ল অ'কে এতিয়া আমি আৰু জানে আমি আহোম সম্প্ৰদায়ৰ মানুহ আমাক সাঁজটো লাগিবই আৰু গতিকে সাঁজ মানে কমকৈও মানে একলো আছে আমাৰ কাৰণে অকল খোৱাৰ ক্ৰেডিট আজি আৰু গাহৰি মাংস আৰু লক্ষ্যজিতৰ ঘৰত আজি উপস্থিত আছোঁ এইফালে মোৰ লগতে থকা প্ৰতিটো সময়তে ভাইটিকেইটা আছে এইফালে দুৱৰা মোৰ লগৰ আছে এইফালে নীলোৎপল পিতাই ঠিক তেনেকৈ আৰু এইফালে আছে অম্পুৰাজ এইফালে লক্ষ্যজিত আৰু এইফালে ভকত মোৰ লগৰ ভকত অ'কে আৰু এইফালে বিকাশ আছে আচলতে আমাৰ ইয়াত সৰু ডাঙৰ আমি সকলো মিলি আছোঁ কিন্তু আৰু কেইজনমান দাদা আহিবলৈ আছে তেওঁলোকে আহি পাবহি এতিয়া আহি আছে আৰু এইফালে দেখিছেনে এক গামলা সাঁজ কলহৰ পৰা বাকী থৈ দিছে আৰু সকলোৱে যিমান মন যায় অলপ অলপ খালেই হ'ল গোটেইখিনিতো খোৱাটো সম্ভৱ নহয় বাট যিমানখিনি পাৰোঁ সিমানখিনি খাম বুলি ভাবিছোঁ আৰু ভাত খোৱাৰ আগতে আমি সাঁজবোৰ খাই লওঁ মাছ মাংস চব আছে গতিকে ভাত খোৱাৰ আগে আমি চবেই সাঁজ 1-2 গিলাচকৈ খাই লওঁ তাৰপিছত লাহেকৈ ভাতটো খাম মই প্ৰথমতে কৈছোঁৱেই আজি লক্ষ্যজিতৰ দেউতাকৰ বছৰীয়া শ্ৰাদ্ধ আছিলে যিটো বছৰীয়া সকাম বুলি কয় আৰু দিনৰ ভাগত ভকতসকল আহি গাঁৱৰ ৰাইজ আহি খুব সুন্দৰকৈ সকাম ভাগ শেষ হৈ গ'ল আৰু আজি আমি এতিয়া এইটো সন্ধিয়াৰ সময় আমি সন্ধিয়াৰ সময়ত আহিছোঁ আৰু আমাৰ বাবে যিবোৰ খাদ্য সামগ্ৰী তেওঁলোকে থৈ দিছে আমি নিজেই বাঢ়ি মেলি সকলোৱে ধুনীয়াকৈ আমি খাবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ এইফালে প্ৰায় বছৰীয়া সকাম পাতিলে এনেকুৱাই হয় সাঁজ দিয়ে ধুনীয়াকৈ মাছ মাংস ভাত দিব সকলো তেনেকৈ দিব আৰু হয়তো সকলোৰে ফালে বেলেগ বেলেগ নিয়মত কৰে কিছুমানে হয়তো মাহ প্ৰসাদো দিব পাৰে কিবা দিব পাৰে কিন্তু আপোনালোকেতো জানেই যে বছৰীয়া সকামটো সকলোৰে ঘৰত পাতেই বছৰেকৰ মতে এবাৰকৈ চ' ভাল লাগিছে আজি স্পেচিয়েল ভাজন এটা পৰিছে দালি আছে হ'ব মাংস 2 পিচ আৰু জোল অকণমান দেই দিছোঁ 4 পিচ দিছোঁ গাহৰি ন দেখাবলৈ দেই ভাই আমাৰ লক্ষ্য ভাই আমাৰ মৰমৰ সকলোৱে বাকী থকা দাদাকেইজনো বৰ্তমান আহি পালেহি আৰু সকলোৱে মিলি পেলাই 1-2 গিলাচ কৰি পেলাই সাঁজ খালোঁ আৰু নেখাওঁ ভাত খাম বুলি ভাবিছিলোঁহে আকৌ সি মৰমতে 1 গিলাচ দি দিলে নহয় গতিকে সি মৰমত দিছে তাৰ ঘৰলৈ যিহেতু আজি খাবলৈ আহিলোঁ গতিকে না নক'লোঁ আৰু 1 গিলাচ খাই দিলোঁ তাৰপিছত ধুনীয়াকৈ ভাতকেইটা খাইহে ঘৰলৈ যাম আৰু প্ৰতিটো মুহূৰ্ততে মোৰ লগত থাকি পেলাই সহায়ৰ হাত আগবঢ়াই থকা ভাইটিটোৰ ঘৰত আজি আহিলোঁ ভাল লাগিলে লগতে সময়খিনি অকণমান ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু তাতকৈ বেছি ভাল লাগিছে গোটেইখিনি ল'ৰা একেলগে আমি বহি পেলাই ভাতকেইটা খাবলৈ পাৰিলোঁ সকলোৱে তলত বহি খাইছে আৰু মোৰ সুবিধাৰ কাৰণে অকণমান টেবুলখন মেনেজ কৰি দিলে নহ'লে তলতে বহিলোহেঁতেন বাৰু কোনো কথা নাই ফাইনেলি আজি আমাৰ খানাটো ইয়াতে সমাপ্ত হ'ল ভাত খাই আছোঁ এতিয়া এইফালে চবেই ভাত খাই আছে কিছুমান উঠি গ'ল চবেই অলপ অলপ খাই আছে এইফালে বাকী এইফালে অলপ অলপ উঠি গ'ল চ' পুনৰবাৰ এইফালে তেওঁ সদগতি মানে কামনা কৰিছোঁ ভাই দেই তোমাৰ দেউতাৰ সদগতি কামনা কৰিছোঁ ভাল লাগিলে আহিলে চবেই একেলগে খালোঁ চ' তেওঁ সুখী হৈছে আমি ভাবোঁ